নেলি গণহত্যাৰ বিৰুদ্ধে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত আমছুৰ প্ৰতিবাদ কেন্দ্ৰীয় আমছুৰ নিৰ্দেশ মৰ্মে জিলা আমছুৰ সহযোগত মায়ঙৰ খলভূঞত কুৰাণীপুৰী আঞ্চলিক আমছুৱে কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 1983 চনত সংখ্যালঘু লোকৰ গণহত্যাৰ ন্যায়ৰ দাবীত সংখ্যালঘু ৰাইজ আৰু আমছুৱে কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 1983 গণহত্যাত মৃতসকলৰ আত্মাৰ সদগতিৰ কামনা কৰি দোৱা প্ৰাৰ্থনা কৰে। কেন্দ্ৰীয় আমছুৰ শ্বাহজাহান আলী খণ্ডকাৰ, জিলা আমছুৰ ইক্ৰামুল হুছেইন আৰু কুৰাণীপুৰী আঞ্চলিক আমছুৰ সভাপতি মুমতাজ আলীয়ে তিৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে গণহত্যাৰ বলি হোৱা লোকৰ আত্মীয় সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। মায়ঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। কাৰ্যসূচী সমাপ্ত হৈছে। তৃতীয় কাৰ্যসূচী আছিল আমাৰ যোৱা আৰু ছেকেণ্ড কাৰ্যসূচী গণপ্ৰাৰ্থনা ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আজিৰ যি কাৰ্যসূচীৰ উদ্দেশ্য, এই উদ্দেশ্য হ'ল যে 1983 চনত যি নেলিত যি গণহত্যা হৈছিল, সেই গণহত্যাত যি তিৱাৰী আয়োগৰ এটা প্ৰতিবেদন দাখিল কৰিছে চৰকাৰলৈ, যে চৰকাৰে কোনো এটা চৰকাৰে আজিলৈকে এই প্ৰতিবেদনটো ৰাজহুৱা কৰা নাই। গতিকে ৰাজহুৱা নকৰাৰ কাৰণে আমাৰ আমছুৱে যে এই যি 18 ফেব্ৰুৱাৰী এই দিনটো আমি সকলোৱে কলা দিৱস হিচাপে পালন কৰিম। যেতিয়ালৈকে আমাৰ নেলিবাসীয়ে এই ন্যায় নাপাব, তেওঁলোকে কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ সহায় পোৱা নাই। গতিকে যেতিয়ালৈকে আমাৰ এই নেলিবাসীয়ে এই যি নেকি গণহত্যা হৈছিল, এই গণহত্যা ন্যায় যিটো নাপায়, তেতিয়াহ'লে আমি এই প্ৰতি বছৰে যিটো নেকি প্ৰতি বছৰে আমি 18 ফেব্ৰুৱাৰীত যিটো নেকি আমাৰ কলা দিৱস আমি এইটো পালন কৰি যাম। আৰু আমি নেলিবাহী যেতিয়ালৈকে এইটো নাপাব, তেতিয়ালৈকে আমি এইটো কৰিয়ে যাম। আমাৰ এইটো চলিয়ে থাকিব। আৰু আমাৰ এইটো কেন্দ্ৰীয় আমছু তথা আমাৰ জিলা আমছু আৰু আমাৰ আঞ্চলিক ফালৰ পৰা আমি এইটো দাবী কৰিছোঁ।